নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে 2025 চনৰ 1 জুলাইৰ পৰা ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ পালকৰ খাজনা ৰেহাইৰ সিদ্ধান্ত অসম চৰকাৰৰ। তো ইয়াতে কোৱা অনুযায়ী 2025 চনৰ 1 জুলাই তাৰিখৰ পৰা অসম চৰকাৰে ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ পালকসকলৰ বাবে খাজনা ৰেহাই প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শেহতীয়াকৈ অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট আহি পৰিছে আমাৰ হাতত। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে লিখা আছে অসমৰ প্ৰায় 26,000 গাঁৱৰ 43 লাখ আৰ্থিকভাৱে দুৰ্বল মহিলাক অৰুণোদয় আঁচনি। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অসমৰ 26,000 গাঁৱৰ দুখীয়াসকলক ইতিমধ্যে অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিছে। তো অসম চৰকাৰে 43 লাখ আৰ্থিকভাৱে দুৰ্বল মহিলাক অৰুণোদয় আঁচনিত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে। যিসকলে অন্তৰ্ভুক্ত কৰা নাই অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো